ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ পৰিৱেশ পাঠ্যপুথিৰ পাঠ নম্বৰ 16 আমাৰ চুবুৰীয়া ৰাজ্যসমূহ আমি এই পাঠটো আজি চাম। এই পাঠটো তোমালোকে পঢ়িবা, ইয়াতে বহুত গুৰুত্বপূৰ্ণ কথা দিছে আৰু তোমালোকে পাঠটো পঢ়ি ইয়াৰ যিখিনি মূল বিষয়বস্তু সেইখিনি পঢ়িবলৈ বুজিবলৈ যত্ন কৰিবা। ইয়াতে আমাক এখন মেপ দিছে, এখন তোমালোকে চাবা আৰু পাঠটোৰ মাজে মাজে আমি অনুশীলনী প্ৰশ্ন কৰিমেই আৰু পাঠটোৰ মাজে মাজে আমাক কিছুমান বহুত দৰকাৰী প্ৰশ্ন দি গৈছে। ইয়াতে চোৱাতিয়া এইখিনি যদি তোমালোকে চোৱা, উত্তৰ পূব ভাৰতৰ চাৰিসীমাত কি কি বিদেশী ৰাষ্ট্ৰ আছে, এই প্ৰশ্নটো উত্তৰ মই পাঠটোৰ মাজত যিখিনি প্ৰশ্ন আছে সেইবিলাকো তোমালোকক কৰাই দিবলৈ যত্ন কৰিছো। তোমালোকে প্ৰশ্নটো উত্তৰ লিখি ল'বা এই ধৰণে, এইটো যে উত্তৰ পূব ভাৰতৰ চাৰিসীমাত কি কি বিদেশী ৰাষ্ট্ৰ আছে। গতিকে মই লাইন বাই লাইন পঢ়ি নিদিওঁ, তোমালোকে এই প্ৰশ্নটোৰ উত্তৰ এই ধৰণে লিখি ল'বা। ঠিক আছে, দৰকাৰ হ'লে ভিডিঅ'টো সামান্য পজ কৰি ল'বা, তাৰপিছত তোমালোকে এই প্ৰশ্নখিনি উত্তৰ কৰিব পাৰিবা। অ'কে, এইটো লিখিবা। তাৰপৰা নেক্সট কি আছে আমি চাম বোলা। তাৰপিছত আকৌ আমি যদি চাওঁ, এই পাঠটোৰ একেবাৰে তলৰ ফালে এইখিনি চিন্তা কৰি লিখা। এইখিনি কৈছে আমাক কি, যে মেঘালয় কিয় পৰ্যটকসকলৰ বাবে আকৰ্ষণৰ স্থলী। এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন, যে মেঘালয় পৰ্যটকসকলৰ বাবে কিয় আকৰ্ষণৰ স্থলী। এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে লিখিব পাৰিবা এই ধৰণে। মই তোমালোকক ধুনীয়াকে লিখাই দিবলৈ যত্ন কৰিছো। এইটো তোমালোকে এই ধৰণে লিখিবা, যে মেঘালয় কিয় পৰ্যটকসকলৰ বাবে পৰ্যটনস্থলী। ঠিক আছে, গতিকে এইখিনি কথা লিখিলে তোমালোকে এইটো 2 বা 3 নম্বৰৰ কাৰণে আহিব, তোমালোকে ধুনীয়াকে পাই যাবা। তাৰপৰা আমি নেক্সট কি আছে আমি চাওঁ বোলা। তাৰপিছত তোমালোকে এইখিনি আহা আৰু ইয়াতে আমাক কি কৰিছে, অৰুণাচল প্ৰদেশ, মণিপুৰ, তাৰপিছত ত্ৰিপুৰা, এইবিলাকৰ বিষয়ে আমাক কৈছে। এইবিলাক পঢ়িবা তোমালোকে। তাৰপিছত এইখিনিতে খুব গুৰুত্বপূৰ্ণ কথা, এইখিনিতে চোৱা ৰাজধানী, আমাৰ ৰাজ্যৰ ৰাজধানীসমূহৰ বিষয়ে দিছে, যে অৰুণাচল প্ৰদেশৰ ৰাজধানী কি, অসমৰ কি, এইবিলাক তোমালোকে নিজে চাবা। ইয়াতে বুজিবলগীয়া বিশেষ একো নাই, জাষ্ট পঢ়িবা তোমালোকে, পঢ়ি পানি এইবিলাক মনত ৰাখিবলৈ যত্ন কৰিবা। ইয়াতে আমাক প্ৰাকৃতিক বিভাগৰ কথা দিছে, যে অসমক আমি প্ৰাকৃতিক বিভাগৰ ফালৰ পৰা 3টা ভাগত ভাগ কৰিব পাৰো। সেইকেইটা কি, মালভূমি অঞ্চল, পাহাৰৰ উচ্চ পৰ্বত ভূমি অঞ্চল, এইখিনি কথা আমাক দিছে। তাৰপিছতে এইখন মেপ দিছে আমাৰ প্ৰাকৃতিক বিভাগবিলাক বিভিন্ন কালাৰে কৰি দেখুৱাইছে, এইবিলাক তোমালোকে পঢ়িবা। তাৰপিছত এইখিনি কিছু প্ৰশ্ন দিছে, সৰু সৰু প্ৰশ্ন দিছে, তোমালোকে চোৱা, যে এই প্ৰশ্নখিনিৰ কথা কৈ আছো মই। প্ৰথমটো প্ৰশ্ন কি দিলে, যে উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্য প্ৰধানকৈ মালভূমিৰে আবৃত। এই প্ৰশ্নখিনি মই তোমালোকক কৰি দিছো। এইটো সৰু 1 নম্বৰৰ কাৰণে এটা আমাৰ প্ৰশ্ন হৈছে, যে উত্তৰ পূব ভাৰতৰ কোনকেইখন ৰাজ্য মালভূমিৰে আবদ্ধ। মেঘালয় ৰাজ্য প্ৰধানকৈ মালভূমিৰে আবৃত, এইটো তোমালোকে কৰিবা। তাৰপিছত নেক্সট আকৌ আমাক এইখিনিতে এইটো প্ৰশ্ন হৈ গৈছে, এইটো হৈ গ'ল। তাৰপৰা নেক্সট কি দিছে আমাক, যে উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যত সমভূমি আছে, কোনকেইখন ৰাজ্য সমভূমি আছে। তাৰ কাৰণে এইটো তোমালোকে লিখিবা, যে উত্তৰ পূব ভাৰতৰ কোনকেইখন ৰাজ্যত আমাৰ সমভূমি, মণিপুৰ আৰু ত্ৰিপুৰা ৰাজ্যত সমভূমি আছে। অ'কে, তাৰপিছত লাষ্ট এইখিনি 3 নম্বৰ দিছে, অৰুণাচল প্ৰদেশৰ কোন দিশত হিমালয় পৰ্বতমালাটো আছে। গতিকে এইটো তোমালোকে এইখিনি লিখিবা, যে অৰুণাচল প্ৰদেশৰ কোন দিশত হিমালয় পৰ্বত আছে, উত্তৰ দিশত আছে। গতিকে এই প্ৰশ্নটো উত্তৰ হৈ যাব। তাৰপৰা নেক্সট আমাক আৰু এটা দিছে, যে উত্তৰ পূব ভাৰতৰ এখন মানচিত্ৰ আঁকিব কৈছে, তাৰ এটা প্ৰাকৃতিক বিভাগটো চিনাক্ত কৰিবলৈ কৈছে। এইটো তোমালোকে কৰিবা, কিতাপতো আছে, মই জাষ্ট তোমালোকক অকণমান দেখাই দিছো। এই বস্তুটো তোমালোকে প্ৰশ্নটো লিখি ল'বা। তাৰপিছত এই মেপখন আঁকিবা। এই মেপখন আঁকি আমি কোনটো অঞ্চলত, আমি সাধাৰণতে কি, আমি এই যিটো গ্ৰীণ কালাৰ, এইটো সমভূমি অঞ্চল, এই গ্ৰীণ কালাৰটো সমভূমি অঞ্চল, গতিকে আমি সমভূমি অঞ্চলতে বাস কৰো। গতিকে এই কথাটো তোমালোকে লিখি দিবা, বুজি পাইছেনে কথাটো। এই মেপখন আঁকি পানি এই ধৰণে কালাৰ কৰিবা, আৰু কোনটো অঞ্চলত আমি বাস কৰো সেই কথাটো আমাক লিখিব কৈছে, এইটো লিখি দিবা। অ'কে, নেক্সট। তাৰপিছত এইখিনিতে আমাক কি কৈছে, আমাৰ বিভিন্ন ৰাজ্যসমূহৰ জাতি জনগোষ্ঠীসমূহ ইয়াতে নাম দিছে, এইবিলাক তোমালোকে পঢ়িবা, মুখস্থ কৰিবা। তাৰপিছত এইখিনিত আৰু 2টামান প্ৰশ্ন দিছে, চোৱা, যে উত্তৰ পূব ভাৰতৰ এখন মানচিত্ৰ আঁকিব কৈছে, তাতে মাজুলী, শ্বিলং আৰু টাৱাং এইখিনি কথা আমাক লিখিব দিছে, মানে চিনাক্ত কৰিব দিছে। গতিকে এই কথাটো তোমালোকক মই দেখুৱাই দিব বিচাৰিছো, যে এইখন আমাৰ উত্তৰ পূব ভাৰতৰ মেপ, তাতে আমাক কি কি দিছে, মাজুলী আৰু শ্বিলং, টাৱাং, এই 3খন স্থান আমাক তাতে চিনাক্ত কৰিবলৈ কৈছে। এতিয়া চোৱা, শ্বিলং আছে আমাৰ মেঘালয়ত, গতিকে এইখিনি শ্বিলং আছে। তাৰপৰা টাৱাং আকৌ ক'ত আছে, অৰুণাচল প্ৰদেশ, এইখিনি টাৱাং আছে। তাৰপৰা মাজুলী আমাৰ নদীদ্বীপ, যিহেতু ব্ৰহ্মপুত্ৰৰ মাজত আছে, গতিকে এইখন ব্ৰহ্মপুত্ৰ, এই সৰুকে যে এখন আমাক দেখাই দিছে, এইখিনিত মাজুলী। গতিকে তোমালোকেও আমাৰ উত্তৰ পূব ভাৰতৰ মেপখন আঁকি এই 3খন ঠাই তোমালোকে চিনাক্ত কৰিবা। এইখিনি এই ধৰণে তোমালোকে কৰিবা। অ'কে, তাৰপিছত
যে অসমত কি কি গুৰুত্বপূৰ্ণ স্থান আছে এইখিনি আৰু এটা দিছে আমাক অসমত কি কি গুৰুত্বপূৰ্ণ স্থান আছে তাৰ এখন তালিকা বনাব দিছে মই তালিকাখন তোমালোকক ধুনীয়াকৈ বনাই দিছো তোমালোকে এখন লিখিবলৈ চেষ্টা কৰিবা ওকে তাৰপিছত এইখন হ'ল এই তালিকাখন গতিকে তোমালোকে প্ৰশ্নটো লিখিবা প্ৰশ্নটো লিখি এই তালিকাখন ইয়াতে কি দিছে যে ঠাইৰ নাম দিছে জিলাৰ নাম দিছে তাৰপিছত ঠাইখন কিয় গুৰুত্বপূৰ্ণ সেই কথাটো দিছে মই এইবিলাক লিখি দিছো যে আহাৰিকান্দি কোন জিলা আছে ধুবুৰী জিলা আছে ধুবুৰী জিলা আকৌ কিহৰ কাৰণে এইটো টেৰাকোটা আমাৰ টেৰাকোটা শিল্পৰ কাৰণে বিখ্যাত গতিকে মই শিলচৰ মাজুলী সৰ্থেবাৰী এটা লিষ্ট বনাই দিছো গতিকে লাইন বাই লাইন মই তোমালোকক কৈ দিব বিচৰা নাই তোমালোকে এইবিলাক চাই নিজে কৰি পেলাবা অকে ঠিক আছে নেক্সট আমি কি আছে চাওঁ বোলা তাৰপিছত তোমাৰ অঞ্চলত কি কি ভাষা কোৱা লোক আছে এতিয়া চোৱা আমাৰ অসমত অসমীয়া ভাষা আমাৰ প্ৰধান গতিকে তোমালোকৰ যদি অঞ্চলত হিন্দী ভাষী বা অন্যান্য কোনোবা বেলেগ ভাষী কোৱা লোক আছে গতিকে তোমালোকে সেইটো উত্তৰ লিখিবা কিন্তু আমাৰ মই এইটো অসমীয়া ভাষাই বুলি কৈছো যে অসমীয়া ভাষা কোৱা লোকহে আছে গতিকে তোমালোকৰ অঞ্চলত যদি কিবা অন্য ধৰা হিন্দী হওক নেপালী হওক বড়ো হওক এনেকুৱা ভাষা কিবা কোৱা লোক আছে গতিকে প্ৰশ্নৰ উত্তৰ তোমালোকে নিজে তোমালোকৰ অঞ্চলৰ অনুপাতে লিখিবা অকে তাৰপিছত তাৰপৰা এখন মেপ দিছে মেপখনত কি কৰিব দিছে চোৱা যে বিন্দুবোৰ লগ লগাই মানচিত্ৰখন সম্পূৰ্ণ কৰা এইটো তোমালোকে নিজে কৰিবা তাৰপিছত চিত্ৰখনৰ চাৰিসীমা থকা ৰাষ্ট্ৰ আৰু ৰাজ্যবোৰৰ নাম লিখিব কৈছে চিত্ৰখনৰ যথাস্থান উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহৰ নাম লিখা এইখিনি কি কি কৰিব দিছে মই জাষ্ট তোমালোকক অকণমান দেখাই দিবলৈ যত্ন কৰিছো কেনেকে কৰিবা এনেকে কৰিবা ঠিক আছে প্ৰথমে আমাৰ উত্তৰ পূব ভাৰতৰ মেপখন আঁকিবা সেইখনেই মেপ তাৰপিছত কোনখিনিত অৰুণাচল প্ৰদেশ অসম কোনখিনিত মেঘালয় কোনখিনিত নাগালেণ্ড মণিপুৰ এইবিলাক তোমালোকে লিখিবা তাৰপিছত আৰু আমাৰ যিবিলাক আমাৰ অসমৰ গাতে লাগি থকা বিদেশী ৰাষ্ট্ৰ যেনেকে ভূটান আছে চীন আছে ম্যানমাৰ আছে বাংলাদেশ আছে এইবিলাক তোমালোকে লিখিবা লিখি তোমালোকে সেই মেপখন কমপ্লিট কৰি পেলাবা কিতাপতে কৰিবা অকে তাৰপিছত আমি এতিয়া অনুশীলনীলৈ আহোঁ অনুশীলনীত আমাৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন দিছে এই প্ৰশ্নবিলাক আমি এটা এটাকে কৰিবলৈ যত্ন কৰিম এতিয়া আমাক প্ৰথমে কি দিলে যে উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহৰ নাম লিখা এতিয়া মানে আমি পাইছোৱে উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহৰ নাম কি কি গতিকে এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে এই ধৰণে কৰিবা যে উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহৰ নাম কি কি এইটো প্ৰশ্নৰ উত্তৰ তোমালোকে এই ধৰণে কৰিবা অকে তিনে চমু আৰু উজু গতিকে মই লাইন বাই লাইন পঢ়াই নিদিওঁ তোমালোকে ভিডিঅ'টো যেতিয়া আনচাৰটো ওলাব তোমালোকে পজ কৰি ল'বা অকে এইটো কৰিবা নেক্সট তাৰপৰা আমাক নেক্সট দিলে কি যে খন হ'ব উত্তৰ পূব ভাৰতৰ কেইটামান জনগোষ্ঠীৰ নাম লিখিব কৈছে জনগোষ্ঠীৰ লিষ্ট কিতাপত দিছে তোমালোকে লিখিবা মই জনগোষ্ঠীসমূহৰ নাম অলপ লিখি দিছো ইয়াতে এইটো হ'ল আমাৰ জনগোষ্ঠীৰ নাম উত্তৰ গতিকে কি কি জনগোষ্ঠী কছাৰী কাৰ্বি মিচিং ৰাভা এইবিলাক জনগোষ্ঠী আছে ইয়াতে তোমালোকে এইবিলাক চাবা তাৰপিছত উত্তৰ লিখিবা নেক্সট অকে তাৰপিছত আমাক গণমতে কি দিলে উত্তৰ পূব ভাৰতৰ সাতভনী দেশ বুলি কিয় কোৱা হয় সাতভনী দেশ কিয় কোৱা হয় যে একেলগে আছিলে কাৰণে সাতভনী দেশ বুলি কোৱা হৈছে গতিকে এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে এই ধৰণে লিখিবা সাতভনী দেশ কিয় কৈছে এইটো হ'ল এই প্ৰশ্নটোৰ উত্তৰ উত্তৰ পূব ভাৰতৰ সাতভনী দেশ কিয় কৈছে গতিকে এইটো লিখিবা মই অলপ খৰকে গৈ আছো তোমালোকে প্ৰশ্নটো লিখিব সময়ত ভিডিঅ'টো পজ কৰি দিবা অকে তাৰপিছত নেক্সট গ নম্বৰ উত্তৰ পূব ভাৰতৰ তিনিখন স্বাস্থ্যকৰ ঠাইৰ নাম লিখিব কৈছে এইটো তিনিয়ে উজু স্বাস্থ্যকৰ ঠাইৰ নাম লিখিব কৈছে গতিকে প্ৰশ্নটোৰ উত্তৰ তোমালোকে এই ধৰণে লিখিবা উত্তৰ পূব ভাৰতৰ স্বাস্থ্যকৰ ঠাই কি অৰুণাচল প্ৰদেশৰ টাৱাং অসমৰ হাফলং মেঘালয় শ্বিলং এইবিলাক আমাৰ স্বাস্থ্যকৰ ঠাই অকে এইখিনি লিখিবা তাৰপিছত তাৰপৰা আমাক কংশ এইটো 2 নম্বৰটো চোৱা কংশ লগত খংশ মিলাব কৈছে এইটো কংশ লগত খংশ মিলাব কৈছে মই তোমালোকক মিলাই দিছো যে কিনো মিলাব কৈছে এইটো তোমালোকে চাবা এইটো বৰ উজু যে কংশ লগত খংশ মিলোৱা অৰুণাচল প্ৰদেশ ক'ত আহিব ইটানগৰ তাৰপিছত নাগালেণ্ড কহিমা মানে ৰাজধানী বিলাকৰ নাম মিলাব দিছে ত্ৰিপুৰা আগৰতলা তাৰপিছত মণিপুৰ ইম্ফল মিজোৰাম আইজল অকে এনে একদম সাধাৰণ ইয়াতে বেলেগ একো বুজিবলগীয়া নাই তোমালোকে মই যেনেকে দেখাই দিছো এইখিনি মিলাবা তাৰপিছত তাৰপৰা খালী ঠাই পূৰণ কৰিব দিলে তাৰপৰা নেক্সট আমাক কি কৈছে খালী ঠাই পূৰণ কৰিব দিছে এইখিনি 3 নম্বৰ এতিয়া চোৱা এই খালী ঠাইবিলাক প্ৰথমে কি আছে 3 নম্বৰ মেঘালয় খালী ঠাই আছে পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি বৰষুণ ক'ত হয় এইখিনি খালী ঠাইত আমি কি লিখিলে মৌচিম ৰামত আৰু খ নম্বৰ ইয়াতে কি আছে মণিপুৰ ৰাজ্য এইখিনি খালী ঠাই লিখিলে লকটক হ্ৰদ প্ৰাকৃতিকভাৱে হোৱা এক বৃহৎ হ্ৰদ তাৰপিছত এইখিনি কি লিখিবা গ নম্বৰ শ্বিলং এখন স্বাস্থ্যকৰ ঠাই এইখিনি স্বাস্থ্যকৰ হ'ব স্বাস্থ্যকৰ ঠাই তাৰপিছত গ নম্বৰ চাহ উৎপাদনৰ ক্ষেত্ৰত
এইখিনি কি লিখিবা অসম অসম ভাৰতৰ ভিতৰতে প্ৰথম এই খালি কি হ'ব অসম আৰু 5 নম্বৰ কি কৈছে খাচীসকল এটা উৎসৱৰ নাম খাচীসকলৰ উৎসৱৰ নাম কি নংক্ৰেন কি নংক্ৰেন গতিকে এই প্ৰশ্নকেইটাৰ উত্তৰ খালি ঠাইকেইটা তোমালোকে এই ধৰণে মই যি ধৰণে লিখি দিছো তোমালোকে এই ধৰণে সহজে পুৰাই ল'ব পাৰিবা তাৰপিছত নেক্সট আমাক কি ক'লে ইয়াতে আমাক কি শুদ্ধ শুদ্ধ আমাক বিচাৰিবলৈ কৈছে যে শুদ্ধ শুদ্ধ অশুদ্ধ বাক্যবোৰ বাছি উলিয়াই শুদ্ধকৈ লিখা এতিয়া কি হৈছে যে বৰ্তমান অৰুণাচল প্ৰদেশ আগতে নগা পাহাৰ নামৰ অংগ আছিল জানো নাছিল এইটো গতিকে আমাৰ কি কয় অশুদ্ধ নহয় এইটো অশুদ্ধ হ'ব গতিকে এই কথাখিনি মই তোমালোকক এই ধৰণে লিখাই দিবলৈ যত্ন কৰিছো তোমালোকে এইখিনি চাই চাই লিখিবা যে কি কৈছে যে বৰ্তমান অৰুণাচল প্ৰদেশ আগতে নগা পাহাৰ নামেৰে অংগ আছিল অশুদ্ধ তাৰপৰা নম্বৰ কাৰ্বি আংলং জিলা সমভূঞা গোটেই সেইটো অশুদ্ধ গতিকে এইখিনি কোনটো শুদ্ধ কোনটো অশুদ্ধ তোমালোকে এইখিনি চাই নিজে কৰি ল'বা অকে তাৰপিছত তাৰপৰা লাষ্ট আমাৰ আৰু দুটা প্ৰশ্ন আছে কোনখন ৰাজ্য একেলগে উত্তৰ পূব ভাৰত বুলি কোৱা হয় এই প্ৰশ্নটো মই তোমালোকক কৰি দিছো যে কোন কেইখন ৰাজ্যক একেলগে উত্তৰ পূব ভাৰত বুলি কোৱা হয় এই প্ৰশ্নটোৰ উত্তৰ এইটো আমি বাৰে বাৰে এইটো প্ৰশ্ন ৰিপিটে হৈ আছে গতিকে এইখিনি তোমালোকে লিখি দিলে হৈ যাব এই প্ৰশ্নটো এই ধৰণে লিখিবা উত্তৰ পূব ভাৰতৰ কোন কেইখন ৰাজ্য উত্তৰ পূব ভাৰতৰ উত্তৰ পূব ভাৰত বুলি কোৱা হয় কোন কেইখন ৰাজ্য অকে তাৰপিছত লাষ্ট আৰু এটা আছে 6 নম্বৰত আমাক কি কৈছে যে উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহ পৰ্যটকৰ বাবে কি আকৰ্ষণীয় লিখা সেইটো এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন গতিকে সেই প্ৰশ্নটোৰ উত্তৰ এই ধৰণে লিখিবা এইটো প্ৰশ্ন অলপ উত্তৰটো কি হয় অকণমান দীঘলীয়া গতিকে তোমালোকে পজ কৰি লিখিবা প্ৰথমে এইখিনি কৰিবা এইখিনিলৈকে লিখি ল'বা ঠিক আছে এইখিনিলৈকে লিখি ল'বা তাৰপিছত এইখিনি লিখি হোৱাৰ পিছত তোমালোকে পুনৰ নেক্সট পেজত যাবা নেক্সট পেজত পুনৰ এইখিনি লিখিবা এইখিনি লিখি ল'বা একেলগে লিখি ল'বা তাৰপিছত একেলগে লিখি হোৱাৰ পিছত পুনৰ লাষ্ট আৰু অকণমান আছে সেইখিনি লিখিবা অকে এইখিনি লিখিবা বছ এইখিনি হৈ যাব ইমানখিনিয়ে কথা আছিলে গতিকে আজি আমি এই প্ৰশ্ন এই তোমালোকৰ 16 নম্বৰ পাঠটোত যিমানখিনি পাঠভিত্তিক প্ৰশ্ন আছিলে অনুশীলনীত থকা পাঠটোৰ মাজে মাজে যিখিনি প্ৰশ্ন আছিলে আমি গোটেইখিনি কৰিবলৈ যত্ন কৰিলো গতিকে আশা কৰিছো তোমালোকে ভিডিঅ'টো চাই অলপ উপকৃত হ'বা গতিকে আজিলৈ এইখিনিতে সামৰিছো অকে